উন্নত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজিছে গীতা নামৰ এজনী ঘৰচীয়া হাতীয়ে। আজিৰ পৰা একমাহ পূৰ্বে চামগুৰিৰ ৰঙাগড়াত দুৰ্ঘটনাত পতিত হৈছিল এই পোহনীয়া হাতীটো। কাজিৰঙাৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত এখন গাড়ীয়ে খুন্দা মৰাৰ ফলত সংঘটিত হৈছিল দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত হাতীটোৰ এখন ভৰি ভাঙি যোৱাৰ ফলত বৰ্তমান জীৱন মৃত্যুৰে যুঁজিছে হাতীটোৱে। মালিক পক্ষৰ লগত বন বিভাগৰ ফালৰ পৰা হাতীটোৰ চিকিৎসা কৰিছে যদিও সুস্থ হৈ উঠা নাই হাতীটো। উন্নত চিকিৎসাৰ অভাৱতে দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে হাতীটোৰ, যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰকৃতি প্ৰেমীৰ মাজত। এইটো মোটামুটি একমাহ আজি। এতিয়া অৱস্থা বেয়া তাৰ। মই দেখা পাইছো ডেইলি ডক্টৰ আহে, চেলেন দিয়ে, বেজি দিয়ে, সেইখিনি মই দেখা পাই আছো বা মই নিজে লগত থাকো। ডক্টৰ আপোনাৰ গুৱাহাটীৰ পৰা আহে, কাজিৰঙাৰ পৰা আহিছে, তাৰপিছত আপোনাৰ কালিকলিয়াৰ পৰা আহিছে, আপোনালোকৰ চামগুৰিৰ পৰা আহিছে। তেওঁলোকে আহি ট্ৰিটমেণ্ট কৰি আছে। হাতীটোৰ মালিক আহিছে নাই? হাতীটোৰ মালিক আছে বাহিৰত। মালিকৰ ছোৱালী আহিছে, জোঙাই আহিছে আজি। দুৰ্ঘটনাটো হোৱাৰ পিছত হাতীটো কি হৈছিল? দুৰ্ঘটনা হোৱাৰ পিছত আৰু এনেকে খাই আছিল। ভৰিত দুখ পাইছে, ভৰি ফ্ৰেকচাৰ ভাঙি গৈছে, পিছৰ ভৰিখন। হয়, ৰাইট চাইডৰ ভৰিখন ভাঙি গৈছে।